क'क्राझार जिल्ला सिंनि पकिराग्राम ओनसोलनि कालजाराव मुंख्लं आतुवारि रहमान गोसोखांथि जोलुर बादायलायनाया दिनैनिफ्राय जागायबाय। दिनैनि बेखेवजेननाय जोलुर बादायलायनाय हाबाफारियाव गाहाय आलासि महरै बिटिसिनि नमिनेटेड एमसिएलए माधव छेत्रीया बाहागो लानायजों लोगोसे समाज सिबियारि एबा जाफुंसार फालांगिरि मकबुल हुसैन आरो ओनसोलनि मेलेमजिबि गागि सुबुंफोरा बाहागो लादोंमोन। गुबुन फारसेथिं मुंख्लं आतुवारि रहमान गोसोखां जोलुर बादायलायनाय बेखेवजेननाय हाबाफारियाव बाहागो लानानै माधव चन्द्र छेत्रीया बिटिआर हालामाव फुटबल खेलानि दोहौ फैदों होनना बुङो आरो लोगोसेनो हिन्दी रावारि सुबुंफोरनि छठ पूजानि हामलायथि बावहरो। আমাৰ এই ক্লাবে যে খেলটো আয়োজন কৰিছে তো ইয়াত মই উপস্থিত হৈছোঁ। মই খেলটো আৰম্ভ হোৱাই নাই, তো মই আশা কৰোঁ যি দলবিলাকে ইয়াত অংশগ্ৰহণ কৰিব ভালকৈ তেখেতসকলে খেলিব। বিটিআৰত এতিয়া ফুটবলৰ বিশেষকৈ বেলেগ ধৰণৰ এটা জোৱাৰ উঠিছে। এতিয়া আমি আপোনালোকে গম পায় যোৱা বছৰৰ পৰা আমি ISPL পৰা আৰম্ভ কৰি সন্তোষ ট্ৰফি আমাৰ দ্ৰোণ কাপ ইয়াত হৈ গ'ল। আগন্তুক দিনত বহুত খেলবিলাক আৰু ইয়াত হ'বলৈ গৈ আছে আৰু ISPLটো ইয়াত হ'ব। বিটিআৰৰ ভিতৰৰ পৰা ভাল ভাল ফুটবল খেলুৱৈসকলক ওলাই আমি ভাৰতৰ ভিতৰত এটা টিমটো হ'ব পাৰোঁ নেকি। এনে ভাৰতৰ বহুত মানে অভিজ্ঞ ব্যক্তিসকলে মানে খেলুৱৈৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত বহুত জ্ঞান থকা ব্যক্তিসকলে বা আমাৰ লিডাৰ্ছসকলে আমাক কৈ গৈছে মানে ভাৰতৰ ব্ৰাজিলটো বড়োলেণ্ড হ'ব পাৰে, বিটিআৰ হ'ব পাৰে বুলি তেখেতসকলে কৈ গৈছে। গতিকে ইয়াত যিমান আমাৰ ল'ৰাসকলে বা আমাৰ ছোৱালীসকলৰো ফুটবল খেলটো আছে, কিন্তু ইয়াত বিশেষকৈ যিবিলাক আমাৰ ভাইটিসকলৰ যি খেল হ'ব এই খেলুৱৈসকলে ভালকৈ খেলি যাতে নিজকে এজন ভাল খেলুৱৈ হিচাপে গঢ়ি তুলিব পাৰে আৰু ৰাইজক এটা ভাল খেলটো প্ৰদৰ্শন কৰি ৰাইজক সন্তুষ্টি দিব পাৰিছে। খেলটো এনে এটা মানে গেম য'ত সকলো জাতি জনগোষ্ঠীৰ এটা ভাল মানে সমন্বয়ৰ এটা থলীৰ নিচিনা ইয়াত পৰিণত হয়। গতিকে আজিৰ এই সময়ত মই সকলো খেলুৱৈসকলক শুভেচ্ছা দিছোঁ আৰু এই এৰিয়াত যিবিলাকে আয়োজন কৰিছে এই আয়োজক সমিতিলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আমাৰ এটা এইটো আমাৰ পৰ্ব, বিশেষকৈ হিন্দীভাষী জনগোষ্ঠীৰ ক্ষেত্ৰত বিহাৰত এই পৰ্বটো বিশেষকৈ বিহাৰীসকলে এইটো ভালকৈ উদযাপন কৰে। আজি বিহাৰীসকলে মাথো নহয়, হিন্দুসকলৰ ভিতৰত ছট পূজাৰ যি সূৰ্য দেৱতাৰ যি পূজাটো এইটো আয়োজন কৰা হয়। গতিকে মই আজি ছট পূজাৰ দিনাখন ছটটি মায়াৰ জৰিয়ে বা ছট মায়ে আমাক সকলক সূৰ্য দেৱতাই আমাক সকলক আশীৰ্বাদ দিয়ক আৰু ভাল পৰিৱেশৰ মাজত ছট পূজাটো যাতে ভালকৈ সুকলমে ছট পূজাটো সমাপ্ত হয় আৰু ছট পূজাৰ ক্ষেত্ৰত জড়িত সকলো আমাৰ বাসিন্দাসকলক আমাৰ বিটিআৰৰ ৰাইজক মই বিটিআৰ চৰকাৰ হৈ তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু শুভেচ্ছা যাচিছোঁ আৰু ভৱিষ্যতত যাতে তেখেতসকলে লগতে তেখেতসকলে আমাৰ সকলো বিটিআৰৰ 35 লাখ মানুহে ভালকৈ চলি যাব পাৰে এইটো কামনা কৰিছোঁ। নমস্কাৰ। সমূহ বিটিআৰ আৰু অসমবাসী ৰাইজক আমি শহীদ আতৱাৰ ৰহমান মেমৰিয়েল ফুটবল ক্লাবৰ পৰা যিটো ডিগা ক্লাবে এৰেঞ্জ কৰিছোঁ সেই ডিগা ক্লাবৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ মিডিয়াসকলকো ধন্যবাদ যাচিছোঁ যে আমাৰ এই টুৰ্ণামেণ্টত আপোনালোকে ইণ্টাৰভিউ লোৱাৰ কাৰণে আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আমি এইখন খেল 2018ত ষ্টাৰ্ট কৰিছিলোঁ। আজি আমি ছিজন 3ত আহি পালোঁ। বিশেষ কাৰণত আমি 2 বছৰমান স্থগিত ৰাখিব লগা হৈছিল। সমূহ এই অঞ্চলৰ মুৰব্বী সমাজ লগতে ডেকাবিলাকৰ সহযোগত আমি এইখন খেল পাতিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই উদ্বোধনী খেলখনত মাজত আমাৰ কোকৰাঝাৰ ছাই স্পৰ্টছ ক্লাব লগত গোসাইগাঁও গ্লোবেল FCৰ লগত এই প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ইয়াৰ পিছত আমাৰ দিনত এটাকৈ খেল হৈ যাব। এই খেলখন সমূহ ৰাইজক মই ডিগা ক্লাবৰ তৰফৰ পৰা উপভোগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে যাতে এই খেলখন উপভোগ কৰি নিজৰ প্ৰতিভাটো যদি আমাক কিবা কমি হৈ আছে সেইটো যাতে আমাক সহায় কৰিব আৰু জ্ঞান দিব বুলি মই আশা ৰাখিছোঁ। অৱশেষত মই আমাৰ ডিগা ক্লাবৰ তৰফৰ পৰা সমূহ ৰাইজক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি আসসালামু আলাইকুম। মই আতৱাৰ ৰহমান উপলক্ষে এইটো ক'ব বিচাৰোঁ, আজি আতৱাৰ ৰহমান খেলৰ 3 নং বাৰ্ষিক অধিৱেশন চালু হৈছে আৰু এই খেলখনৰ যোগেদি আমাৰ সমূহ ৰাইজৰ অঞ্চল ভিত্তিক একটা অনুষ্ঠান পালন কৰি আহি আছে আৰু আমি সমূহ ৰাইজে একলগত হৈ এই আতৱাৰ ৰহমান ফুটবল খেলার আমি সব রাজ্যে এই অঞ্চলের বৃহৎ অঞ্চলের কোকরাঝার বিটিআর অঞ্চলের যে সংখ্যালঘু রাইজ
ফুটবলখন আয়োজন কৰিছোঁ। আমাৰ হয় ফুটবলখনৰ জৰিয়তে দি আমি আশাবাদী ৰাইজৰ সহায়তাৰ যিহেতু শোক তাপ ভোগ কৰিছোঁ আৰু তাৰ আত্মা শান্তিৰে যাতে ভালে ভালে শান্তি পায় আৰু মংগল কামনা কৰিছোঁ, তাৰ দেশবাসী হ'ব লাগে সেইটো কামনা কৰিছোঁ আমাৰ ৰাইজে। সেইখিনি আমাৰ কথা ক'বলগীয়া আছিলে আৰু এই খেলৰ জৰিয়তে আমাৰ খেলখিনি ভালে ভালে যেন হৈ যায়। সমগ্ৰ ৰাইজে একেলগে যোগদান কৰিছে, একেলগে সব মিলা প্ৰীতিতে এইখিনি আমাৰ খেলখিনি হ'ব লাগে আৰু প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ এইখিনি আমাৰ কৈখানে বক্তব্য শেষ কৰিছোঁ। খেলৰ গোসাইগাঁও আৰু কোকৰাঝাৰ চাইকেলত জোৰে দুখন খেলৰে টিম আমাৰ ইতিমধ্যে আহি পাইছে। আমাৰ অতি সোনকালে খেলখন চালু হ'ব বুলি আশা কৰিছোঁ। অন্য বছৰৰ পৰা এইবেলিও 2023 আতৱাৰ ৰহমান মেমৰিয়েল টুৰ্ণামেণ্ট পাতিছোঁ কালদাৰ LP স্কুল খেলপথাৰত। আমাৰ এই খেলখন যোৱা 2 বেলি হৈছিল, এইটো লাষ্ট ছিজন 3। তো আমাৰ কথা হ'ল সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আহক, এই খেলখন উপভোগ কৰক আৰু অনাগত দিনত আতৱাৰ ৰহমানৰ নামটো যাতে উজ্জ্বল হৈ এই অঞ্চলত থাকে সেইকাৰণে আতৱাৰ ৰহমানৰ নামত আমি ফুটবল খেলখন অনুষ্ঠিত কৰিছোঁ।